এইটো প্ৰশ্ন সুধিছে যে কিবা কেজি আছে 10 কেজি 20 কেজি 30 কেজি হ'ব পাৰে চাহ আছে সেই কিমান কেজি চাহ আছে সেইটো আমাক উলিয়াব দিছে আমি নাজানো গতিকে আমি ধৰি লৈছোঁ যে x কেজি চাহ আছে সেই x কেজি চাহৰ প্ৰতি কিলোৰ দাম হৈছে 47.75 আৰু চাহে হয় কিন্তু বেলেগ এটা চাহ সেইটো 8 কেজি চাহৰ দাম প্ৰতি কিলোত 54.50 দুই ধৰণৰ চাহ আছে এটা চাহ প্ৰতি কিলোৰ দাম হৈছে 47.75 আৰু এটা চাহ আছে সেইটো চাহৰ 8 কেজি আছে সেই চাহটো আৰু চাহটোৰ প্ৰতি কিলোৰ মূল্য হৈছে 54.50 আমাক সেলিং প্ৰাইচটো দিয়া আছে যে 55 रुपीस পাৰ কেজিত এই দুটা চাহ মিক্স কৰা হৈছে মিক্স কৰি যিমানটি চাহ হৈছে সেই চাহখিনি যেতিয়া বিক্ৰী কৰিব বিক্ৰী কৰোতে 55 টকাকৈ বিক্ৰী কৰিছে আৰু 55 টকাকৈ বিক্ৰী কৰোতে গেইন হৈছে গেইন মানে কি প্ৰফিট কৰিছে আৰু প্ৰফিট পাৰ্চেন্টেজটো দিয়া আছে যে 10% আমাক এতিয়া প্ৰশ্নটোত খুদিছে যে কিমান কেজি চাহ আছিল যেটো এই 8 কেজিৰ লগত মিক্স কৰোতে প্ৰতি কিলোত 55 টকাকৈ বিক্ৰী কৰোতে 10% প্ৰফিট হৈছিল এটো এটা মিক্সাৰ আৰু এলিগেশনৰ ভাল প্ৰশ্ন হয় চাওক যিকোনো এটা বস্তুৰ কষ্ট প্ৰাইস সদায় 100% ধৰা হয় যে 100% এটা কষ্ট প্ৰাইস হ'ব গতিকে আমি যেতিয়া বস্তুটোৰ কষ্ট প্ৰাইস 100% হ'ব বুলি ধৰি লৈছো তাত প্ৰফিট কিমান হ'ল 10% মানে 10% প্ৰফিট হোৱাৰ লগে লগে বস্তুটোৰ দাম 110% হৈ গ'ল এতিয়া আমাক এই 110%ৰ ভ্যালুটো 55 টো দিয়া আছে আমি প্ৰথমতে কষ্ট প্ৰাইসটো উলিয়াব লাগিব যে আমাৰ কষ্ট প্ৰাইসটো কিমান তেতিয়াহে আমি উত্তৰটো কৰিব পাৰিম কষ্ট প্ৰাইসটো এটো কাৰণে উলাব লাগিব তেতিয়া আমি হে চাহৰ মানে একচুয়াল ভ্যালুটো পাম এটা কষ্ট প্ৰাইসটো কেনেকৈ উলিয়াম যে 110%ৰ ভ্যালু হৈছে 55 11 দি কাটিলো 10 বাৰ হ'ব ইয়াক 11 দি কাটিলে 5 বাৰ হ'ব divide by 11 divide by 11 এতিয়া multiple into 10 100% হৈ গ'ল ইয়াকো আমি multiple into 10 5 ৰ লগত 10 পন কৰিলে 50 মানে 52 হৈছে কষ্ট প্ৰাইস এটো হৈছে একচুয়াল প্ৰাইস যেটো একচুয়াল ওয়ার্থ হ'ব হেতু হৈছে 50 এতিয়া আমি এলিগেশন মেথড লগাম কেনেকৈ লগাম চাওকচোন এলিগেশন মেথডটো এনেকৈ লগাম যে x কেজি চাহ আছিল তাৰ মূল্য হৈছে 47.75 আৰু 8 কেজি চাহ আছিল যাৰ মূল্য আছিল 54.50 এই দুটা মিক্স কৰা হল মিক্স কৰিতে আমি কিমান টকাৰ চাহ পালো 50 টকা প্ৰতি কিলো আমি বেচিব পৰা চাহ পালো এতিয়া এলিগেশন মেথডত কি কৰা হয় যেটো সংখ্যা ডাঙৰ আছে সেই ডাঙৰ সংখ্যাটোৰ পৰা এটো বিয়োগ কৰা হয় 54.50 পৰা যেতিয়া আমি 50 বিয়োগ কৰিম তেতিয়া আমি ইয়াত পাম 4.50 আৰু এই সংখ্যাটোৰ পৰা এই সৰু সংখ্যাটো বিয়োগ কৰিব লাগিব 50 পৰা 47.75 যেতিয়া আমি বিয়োগ কৰিম তেতিয়া আমি পাম 2.25 এতিয়া এলিগেশন মেথডত আৰু এটা বস্তু চাব লাগিব যে এইটো আৰু এইটোৰ মাজত ডিফাৰেন্স কিমান সেই সেম ডিফাৰেন্স ইয়াতো আহিব লাগিব এই দুটা যোগ কৰি আমি যেটো পাম এইটো আৰু এইটোৰ ডিফাৰেন্সটো সমান হ'ব লাগিব এতিয়া 54.50 পৰা 47.75 যদি বিয়োগ কৰো আমি কিমান পাম 54.50 minus 47.75 10 5 গল থাকিল 5 14 7 গল থাকিল 7 13 7 গল থাকিল 6 6.75 ওলাইছে আমাৰ 6.75 এতিয়া যেতিয়া আমি 4.50 আৰু 2.25 টো যোগ কৰিম কিমান ওলাব 4.50 2.25 5 5 2 7 4 2 6 গতিকে ইয়াতো কিমান ওলালে 6.75 ওলাইছে গতিকে যেহেতু এটো সমান ওলাইছে গতিকে এটো আমি চেঞ্জ কৰিব নালাগে ইয়াত যে লিখা আছে 8 এই 8 টো একচুয়ালি 2.25 ৰ ভ্যালু এতিয়া এই 2.25 ৰ ভ্যালুটো যদি 8 হয় আমি উলিয়াব লাগিব 4.5 ৰ ভ্যালুটো কিমান 4.5 ৰ ভ্যালুটো ইয়াত x উলিয়া আছে এই x টোৰ অৰিজিনাল ভ্যালুটো আমি উলিয়াব লাগিব কেনেকৈ উলিয়াম যে 2.25 ৰ ভ্যালু যদি 8 কেজি হয় 4.5
এক্সৰ ভেলু কিমান হ'ব? 2.25ৰ ভেলু যদি 8 কেজি হয় 4.5ৰ ভেলুটো কিমান হ'ব? এতিয়া মন কৰিব 2.25টো এই 4.5ৰ আধা হয়, মানে ইয়াৰ লগত যদি আমি 2.25ৰ লগত যদি আমি 2 পূৰণ কৰি দিওঁ ইনটু 2, তেতিয়া আমি 4.5 পাই যাম। গতিকে 8ৰ লগতো 2 পূৰণ কৰি দিব লাগিব, তেতিয়া আমি 16 কেজি পাম। এই 16 কেজিটোৱেই এক্সৰ অৰিজিনেল ভেলু, মানে আমাৰ শুদ্ধ উত্তৰটো হ'ব 16 কেজি। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত নিশ্চয়কৈ জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।